হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু এটা কথা জনাই দিওঁ, মানে যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। ৰাতিপুৱা এয়া ঘৰৰ ওপৰবোৰ ঝাৰু দিব লৈছোঁ। তাৰপাছত এইফালে মানে ইমানেই পৰুৱা হৈছে নহয়, পৰুৱাৰ পৰা একো বস্তু মানে ক'তো থ'ব নোৱাৰি। সেইকাৰণে চেনি, বিস্কুট, গুড়, গাখীৰ এইবোৰ মানে পানীত তিয়াই থ'ব। এইবোৰৰ বৈয়ামবোৰ মানে পানীত তিয়াই থ'ব লাগে, নহ'লে মানে গোটেই পৰুৱা উঠি যায়। তাৰপাছত এইফালে এয়া ঘৰ চাফা কৰি লৈছোঁ। আৰু পাকঘৰটো যে ইমান লেতেৰা হৈ থাকে নহয়, গোটেই মকৰা জাল, তাৰপাছত এইবোৰ জুই জ্বলোৱা হয়, জুই এলান্ধবোৰতো লাগি থাকেই তেনেকৈ। তাৰপাছত আকৌ এইফালে ওপৰৰ পানী কাপোৰখনো এডোখৰতে কালি বান্দৰে ফুটুৱাই গোটেই পাকঘৰত ইটো সিটো খাই দিলে। তাৰপাছত এয়া দুপৰীয়াৰ যা যোগাৰ কৰি আছোঁ। ইফালে ইয়াত দেখিছেনে, পানী তিয়াই থোৱাৰ পাছতো গুড়ডোখৰত উঠিলে পৰুৱা, অকণমানি সৰু সৰু পৰুৱা। তাৰপিছত এইদৰে গেছটোৰ ওচৰতে থৈছোঁ পৰুৱাবোৰ আঁতৰিবলৈ। তাৰপাছত এয়া দুপৰীয়াৰ সাজত আছে পিৰালি পালেং, বিলাহী, আলু, ভাত, সেইদৰে আৰু। ঠিক আছে, ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ দেই।